সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনা নিয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখো গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱন পূজাৰ সংগ্ৰাম আন এটি নাম জীয়নৰে ইতিহাসে চিঞৰে জয় জনতাৰে কলা কাকতি ফৰিং নাখো গৈ ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱনটো ডিব্ৰুগড়ত আৰ্তজনৰ কাষত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ডিব্ৰুগড়ৰ দিহিং থান গাঁৱত বান খহনীয়ে সংহাৰী ৰূপ ধাৰণ কৰাত অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৰম শুভেচ্ছা যাচিছো এই দুৰ্যোগৰ পৰত আপোনালোকৰ কাষত থিয় হ'বলৈ পাই আপোনালোকৰ দুখ সুখৰ সমভাগী হ'বলৈ আমিও ইয়াত উপস্থিত হ'লোঁ গতিকে আপোনালোকে এই ভীমসেনাৰ পৰা যিখিনি সামগ্ৰী আপোনালোকক অৰ্পণ কৰিছে সকলোৱে শিল্পীগৰাকীয়ে ৰাইজৰ দুখ দুৰ্দশাৰ সমভাগী হোৱাৰ লগতে চৰকাৰৰ ভূমিকাক কটু সমালোচনা কৰে ভীমবাসী ৰাইজলৈ অসম ভীমসেনাৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ কুশলে ৰাখক পৰম পিতাই আমি অতি ক্ষুদ্ৰ প্ৰয়াসেৰে আপোনালোকক ভুল নুবুজিব আমি আপোনালোকক সহায় কৰা আমি হাতেৰে আমি আগবঢ়াই দিছোঁ অসম ভীমসেনাই নৈপৰীয়া অঞ্চলটোত আয়োজন কৰা বান সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মহেন্দ্ৰ হাজৰিকাই বানাক্ৰান্তৰ অনুৰোধত এটি গীতো পৰিৱেশন কৰে যাই যদি যায় জীৱনটো যাওক সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনা নিয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখো গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱন পূজাৰ ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱনটো য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে সেইসকলৰ খবৰ লৈ লোৱাটো দায়িত্ব আৰু খবৰ ল'ব পালে ভাল লাগে এতিয়া বিভিন্ন দল সংগঠনে তেখেতসকলৰ সৈতে সহযোগিতা আগবঢ়াইছে এই বানাক্ৰান্তসকলৰ মাজত গৈ আহাৰেই হওক বা বস্ত্ৰই হওক কিবা কিবি সাধাৰণ হ'লেও অলপ দ্ৰব্য আগবঢ়াইছে গতিকে তাৰ ক্ষেত্ৰত এতিয়া ইয়াত আজি দিহিং থান গাঁৱত অসম ভীমসেনাৰ পৰা তেখেতসকলে এইখিনি যা যোগাৰ কৰি লৈ আহিছে মানে যেতিয়া ইলেকশ্যনৰ সময়ত যেতিয়া ভোট বিচৰাৰ সময়ত একেবাৰে একেৰাহে যেতিয়া ঘূৰা ঘূৰি কৰিবলৈ সকলো আহি যায় কিন্তু এতিয়া কথা হ'ল দুৰ্দশা বা দুৰ্যোগৰ পৰতো একেৰাহেই থকাটো বাঞ্ছনীয় দৰমহা খোৱা বিষয়াসকল ওলাব লাগে কথাটো বুজা নাই চৰকাৰৰ ৰাজপ্ৰতিনিধিসকল দৰমহা খোৱা ৰাজপ্ৰতিনিধিসকলো এই সাধাৰণ জনগণৰ দুখ দুৰ্দশা পোৱা নোপোৱা ইত্যাদিৰ বুজ লোৱাটো তেওঁলোকৰ প্ৰথম কৰ্তব্য গতিকে সেইটো হিচাপত চৰকাৰে পূৰ্ণগতিত মানে তেওঁলোকে আঁচনি বনায় প্ৰজেক্ট বনায় আঁচনি বনায় তেওঁলোকে মানুহৰ দুখ দুৰ্দশা আৰু কথা কৈ তেখেতসকলে বহু 5 বছৰৰ মূৰত আকৌ ওলাইহি গতিকে এই তাৰ মাজৰ খবৰবিলাক ভালকৈ ৰখাটো ভাল বুলি ভাবোঁ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত সাহায্য বিতৰণ কৰি অসম ভীমসেনাই অন্তিমটো শিবিৰ ডিব্ৰুগড়ত অনুষ্ঠিত কৰি সামৰণি মাৰে উল্লেখ্য যে প্ৰতিটো বাৰিষাতেই বান খহনীয়াই তাণ্ডৱ লীলাৰ সৃষ্টি কৰি অহা ডিব্ৰুগড় জিলাৰ
শিবিৰত প্ৰায় 2 শতাধিক বানাক্ৰান্ত পৰিয়াললৈ চাউল, দাইলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে। যে আমি উপস্থিত হৈছোহি অসম ভীমসেনাৰ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত এই দিহিং থান গাঁও বান বিধ্বস্ত ৰাইজৰ মাজত আমি পৰ্যাপ্ত পৰিমাণে এটা আমাৰ প্ৰয়াস আমি তেখেতলোকলৈ লৈ আহিছোঁ কিছুমান খাদ্য সামগ্ৰী লগতে বস্ত্ৰ। আমাৰ যথেষ্টখিনি ভাল লাগিছে। আমি আগতে আহিব লাগিছিল, আজি আমি আহিব পৰা নাই। আৰু এইখিনি মানুহে কিভাৱে ৰাইজৰ পৰা কি সহায় পাইছে, এইখন ৰাইজৰ কাৰণে কোনে কি সহায় কৰিছে আমি নাজানো। ৰাইজক অকণমান সহায় কৰিম বুলি, ৰাইজক কিবা অকণমান বানপীড়িত লোকক কিবা এটা দি বুলি আহিছোঁ। নৈপৰীয়া গাঁৱৰ আহুকলীয়া সমস্যাটো সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে চৰকাৰী বান সাহায্যও পৰ্যাপ্ত নহয়। তীব্ৰ ক্ষোভ উজাৰিছে অঞ্চলবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। 30 বছৰ লগত অকল বানপানীৰ লগতে আমি যুঁজ-বাগ কৰি থকা হৈছে। কোনো ঠাই সিদ্ধান্ত আজিলৈকে হোৱা নাই। চৰকাৰ ফালৰ পৰা দিছে যিটো যিমানটো পৰিমাণৰ দিব লাগে সিমানটো পৰিমাণৰ পোৱা নাই। যিখিনি আমি গাঁৱত যিমানটো ৰেচন পাব লাগে, গম পাইছে নি? আজি বানপানীয়ে ডুবা আজি মিনিমাম 20 দিনৰ ওপৰ হৈ গ'ল। 20 দিনৰ পিছতো আপোনাৰ চৰকাৰ ফালৰ পৰা খোৱাকিটো দিছে 3 দিনৰ কাৰণে বা 4 দিনৰ কাৰণে। তেওঁলোকৰ কি কেনেধৰণৰ কথা নাজানো, কিন্তু আমি পাব লাগে সম্পূৰ্ণ অধিকাৰটো। কাৰণ কেলৈ এইখন গাঁও হ'ল ডিব্ৰুগড় জিলা সদৌ একেবাৰে শেষৰ গাঁও। ইয়াকো আমাৰ দুৰ্ভোগ মানে কি, ইয়াত পৰা মেডিকেল পেচেণ্ট এটা নিবলৈ ৰাস্তা পদূলি অন্যান্য কালত একেবাৰে অসুবিধা। আমি মেডিকেল পেচেণ্ট নিব হ'লে ঠেলাত নিব লগা হয়। এজাক বৰষুণ দিলে মানে বহুত দুৰ্ভোগ ভুগিবলগীয়া হয়। 108 এখন মাতিলে ইয়ালৈ নহা হয়। এইখিনি সুবিধাটো চৰকাৰৰ ফালৰ পৰা অকণমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ এই লাইভৰ যোগেদি যে এই গাঁওখনলৈ অকণমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। আমি তেতিয়া নথৈ সুখী হ'ম। কাৰণ কেলৈ আগন্তুক দিনত এনেকৈ আৰু নৱপ্ৰজন্মই আপোনালোকক বেয়া পোৱাৰ আগতে হ'বগৈ। ষ্টিলৰ মগ এটা লৈ আহা। কিমান